অঙ্গনবাদী কেন্দ্ৰই কৈছে আমাক দৰমহা কম, ৰান্ধনীয়ে কৈছে আমাক দৰমহা কম, আশাই কৈছে দৰমহা কম, 1 অক্টোবৰৰ পৰা এই দৰমহাবিলাকো মই বঢ়াই দিম। কোনোবাই কৈছে মোৰ স্কুল প্ৰাদেশিকৰণ হোৱা নাই, তাৰো নতুন নিয়ম বনাম যাতে আৰু স্কুল প্ৰাদেশিকৰণ হ'ব পাৰে। টিউটৰে কৈছে দৰমহা কম, তাৰো দৰমহা বঢ়াই দিম যিমান পাৰোঁ। কতো সমস্যা ৰাখিব খোজা নাই, মানুহৰ কাৰণে আমি কাম কৰিব খুজিছোঁ। আৰু আপোনালোকে যেতিয়া আশীৰ্বাদ দিয়ে, কাম কৰাৰ ইচ্ছা আৰু দুগুণে বৃদ্ধি হয়। এই পঞ্চায়ত ইলেকশ্যনত আপোনালোকে আমাক ভোট দিব। দিল্লীত বিজেপিৰ চৰকাৰ, দিছপুৰত বিজেপিৰ চৰকাৰ, পঞ্চায়ততো বিজেপিৰ চৰকাৰ, ট্ৰিপল ইঞ্জিনে আমাক দৌৰাই ৰাখিব, ট্ৰিপল ইঞ্জিন আমাৰ আগবাঢ়িব। প্ৰত্যেকটো অঙ্গনবাদী কেন্দ্ৰই কৈছে আমাক দৰমহা কম, ৰান্ধনীয়ে কৈছে আমাক দৰমহা কম, আশাই কৈছে দৰমহা কম, 1 অক্টোবৰৰ পৰা এই দৰমহাবিলাকো মই বঢ়াই দিম। কোনোবাই কৈছে মোৰ স্কুল প্ৰাদেশিকৰণ হোৱা নাই, তাৰো নতুন নিয়ম বনাম যাতে আৰু স্কুল প্ৰাদেশিকৰণ হ'ব পাৰে। টিউটৰে কৈছে দৰমহা কম, তাৰো দৰমহা বঢ়াই দিম যিমান পাৰোঁ। কতো সমস্যা ৰাখিব খোজা নাই, মানুহৰ কাৰণে আমি কাম কৰিব খুজিছোঁ। আৰু আপোনালোকে যেতিয়া আশীৰ্বাদ দিয়ে, কাম কৰাৰ ইচ্ছা আৰু দুগুণে বৃদ্ধি হয়। এই পঞ্চায়ত ইলেকশ্যনত আপোনালোকে আমাক ভোট দিব। দিল্লীত বিজেপিৰ চৰকাৰ, দিছপুৰত বিজেপিৰ চৰকাৰ, পঞ্চায়ততো বিজেপিৰ চৰকাৰ, ট্ৰিপল ইঞ্জিনে আমাক দৌৰাই ৰাখিব, ট্ৰিপল ইঞ্জিন আমাৰ আগবাঢ়িব।